Hello guys, welcome back to my YouTube channel another video. So আজি ভিডিও বনোৱাৰ মূল কাৰণ হৈছে কালি আমাৰ অসমৰ টিএ আৰ্মিৰ ৰেলী আছে, ফিজিকেল আছে। তো আমাৰ অসমৰ পৰা যিকেইটা মোৰ ভাইটি গৈছে, ডাঙৰ দাদা বা সৰু ভাইটি, সবকে মই শুভেচ্ছা জনালোঁ মোৰ তৰফৰ পৰা, বেষ্ট অফ লাক জনালোঁ। আৰু তাৰ পিছত মই এইখন ফিল্ডত আহিলোঁ, যিখন ফিল্ডত মই ৰান কৰি চাকৰি পাইছোঁ। আৰু এইফালে মোৰ বন্ধু আহিছে, লগৰী আহিছে ৰান কৰা বা একেলগে পঢ়া বন্ধুবিলাক আহিছে। তিনিজন আহিছে মেডিকেল ফিট হৈ SSCত, বাকীবিলাক মেডিকেলত আছে। চ' কিবা ৰেজাল্ট আহে এইটো গম নাপাওঁ, কিন্তু আশা কৰোঁ যাতে ভাল আহে, চবে যাতে চাকৰিটো পায়। আৰু এইটো আমাৰ বন্ধু ৰান কৰি আছে, এইফালে ৰান কৰি আছে, সৰু ভাইটিসকল ৰান কৰি আছে এইফালে, চাওক আপোনালোকে চাব পাৰে। তো কষ্ট চবে কৰি আছে, আপোনালোকে উঠক, বিচনাৰ পৰা টোপনিৰ পৰা উঠক, উঠি কিনে ৰান কৰক, কষ্ট কৰক। ভিডিঅ' চাই লাভ নাই, অকল কষ্টও কৰিব লাগিব, মই জানো কষ্ট কৰিলেহে ফল পাবা। এইবিলাক ল'ৰা ফিজিকেল মানে প্ৰেক্টিছ কৰি আছে, মই ভাবি আছোঁ যে এনেকৈ প্ৰেক্টিছ কৰি থাকিলে জীৱনত এদিন মানে সফল হ'ব পাৰিব বুলি মই ভাবোঁ। এনেকুৱা হাৰ্ড ৱৰ্ক কৰিলে মোকো ভাল লাগে। ইমান সৰু 18 বছৰ খালি হৈছে, প্ৰভু ফিল্ডত আহি দৌৰি আছে এতিয়াৰে পৰা। শুনিছে মামাই 4000 পষ্ট ওলাই দিব এইবাৰ অসম পুলিচত নৱেম্বৰৰ পিছত, আমাক মানে এপইণ্টমেণ্ট দিয়াৰ পিছত। এতিয়ালৈকে মই এপইণ্টমেণ্ট পোৱা নাই, আপোনালোকে গম পায়। যিখিনি চাকৰি পাইছোঁ অসম পুলিচত, তেতিয়ালৈকে আমাৰ মানে কিটো পোৱা নাই, এপইণ্টমেণ্টটো পোৱা নাই, আমাৰ জইনিংটো হোৱা নাই। ত' ইহঁতে মানে উৎসাহিত হৈ গৈছে আমি চাকৰি পাই, ভাল লাগিল। যাতে নিজৰ ঠাইৰ ল'ৰা ছোৱালীবিলাক আমাক চাই উৎসাহিত হয়, এনেকৈ উৎসাহিত হৈ চাকৰিৰ কাৰণে দৌৰে।